অমৃত বৃক্ষ আন্দোলন। আহক এই ভিডিঅ'ৰ জৰিয়তে আমি গছপুলি ৰোপণৰ পদ্ধতিবোৰ শিকি লওঁ। পদক্ষেপ 1, উপযুক্ত গছপুলি বাছনি কৰক। পদক্ষেপ 2, 1 ফুট দীঘল, 1 ফুট বহল আৰু 1 ফুট দ গাঁত খান্দক। গছপুলি ৰোৱাৰ 1-2 দিনৰ আগে গাঁতবোৰ খান্দি ৰাখক। পদক্ষেপ 3, সমানুপাতিক হাৰত মাটি, জৈৱিক সাৰ বা খেতিবাতিত প্ৰয়োগ কৰা সাৰ মিহলি কৰি লওক। পদক্ষেপ 4, প্ৰস্তুত কৰা এই মাটিৰ মিশ্ৰণ গাঁতটোৰ আধালৈকে পূৰণ কৰি লওক। পদক্ষেপ 5, শিপাই কষ্ট নোপোৱাকৈ আৰু পলিবেগবোৰ কাটি সুবিধা হোৱাকৈ ব্লেড বা কটাৰী ব্যৱহাৰ কৰক। পদক্ষেপ 6, গাঁতটোৰ একেবাৰে সোঁমাজত গছপুলিটো ৰুই দিয়ক। মন কৰিব যাতে পুলিটো সঠিক গভীৰতাত আৰু সম্পূৰ্ণ পোনকৈ ৰোপণ কৰা হয়। পদক্ষেপ 7, বাকী থকা জৈৱিক সাৰ মাটিৰ মিশ্ৰণেৰে গাঁতটো পৰিপূৰ্ণ কৰি পুলিটোৰ চৌপাশৰ মাটিবোৰ ভালদৰে সিঁচি পুতি দিয়ক। পদক্ষেপ 8, সহায়ৰ বাবে কাষত বাঁহৰ লাঠি এডাল পুতি পুলিটো পাতল ৰছী এডালেৰে বান্ধি দিয়ক। পদক্ষেপ 9, ৰোপণ কৰা পুলিৰ চাৰিওফালে মাটিৰে ঘূৰণীয়াকৈ চক্ৰ আকাৰৰ ঢিপ এটা তৈয়াৰ কৰক আৰু তাত পানী দিয়ক। পদক্ষেপ 10, পুলিটোৰ সুৰক্ষাৰ বাবে ইয়াৰ চৌপাশে জাল, বেৰ বা সাৰ, চিমেণ্ট, শস্যৰ থৈলা আদি ব্যৱহাৰ কৰক।